মানে আমি CLF-ৰ এটা ফাণ্ড আহিছে মানে CLF-ৰ ঘৰৰ কাৰণে সেইটো কাৰণে আমি কেইগৰাকীমান সখী আৰু CLF-ৰ ছেক্ৰেটাৰী হেতি মানে আহিছিলোঁ হেৰি পঞ্চায়তত ছেক্ৰেটাৰী ছাৰক লগ কৰাৰ কাৰণে কলবাৰী পঞ্চায়ত তাৰপিছতে মানে ছাৰৰ লগত কথাখিনি আলোচনা কৰিলোঁ কৰাৰ পিছত ছাৰে মানে প্ৰথমতে ক'ল কি মোৰ এক জেগাত মানে যাব লগা আছে তেতিয়া মানে বেছি মানে আলোচনা নকৰিলোঁ হৈছে কথাখিনি তাৰপিছত যেতিয়া আমি ওলাই আহিলোঁ তেতিয়া ছাৰক ক'লোঁ যে ছাৰ আহিলোঁ ছাৰ যাওঁ এনেকৈ ক'লে ছাৰ মাধুৰীমা ৰখা এনেকৈ ক'লে কিন্তু মই মানে 4 দিনমানৰ আগতে ছাৰক এখন NOC-ৰ কাৰণে মানে ফোন কৰিছিলোঁ তাৰপিছত ছাৰক মই ক'লোঁ যে ছাৰ মোক এখন NOC লাগিছিল সেইকাৰণে মই আপোনাক ফোন কৰিছিলোঁ কিন্তু ডকুমেণ্টছখিনি মোৰ লগতে আছে তাৰপিছত ছাৰে ক'লে কি হেৰি ছাৰ কি ডকুমেণ্টছ লাগিব তেনেকৈ মানে মই সুধিলোঁ তেতিয়া ছাৰে ক'লে যে তোমাকে লাগিব মই ইমান ভয় খাই গ'লোঁ লগালগ মানে কি ক'ল মানে ছাৰে এনেকৈ কৈ মানে উজুতি খাই পৰিবই খুজিছিলোঁ আহোঁতে তাৰপিছত লগৰ কেইজনে ক'ল কি হ'ল তেতিয়া ইমানটো আৰু কথাখিনি লুকুৱা নাযায় লগালগ ক'লোঁ JS বাইদেউ আছে জীৱিকা সখী বাইদেউহঁত আছে তাৰপিছত কৃষি সখী পশু সখী চব আছিল তাৰপিছত তেওঁলোকে ক'লে এইটো কথাটো এৰি দিয়া নাযাব বল পতাপত মানে আমি থকা অৱস্থাতে এইটো ঘটনা কিন্তু মই মানে ছাৰক আগতে লক্ষ্য কৰিছিলোঁ 5-6 মাহমান হৈছিল এদিন মই আৰু আহিছিলোঁ পঞ্চায়তত তেতিয়া মোক কৈছে যে ছাৰে যে তুমি আজি যে কাপোৰ পিন্ধি আহিছে ভাল লাগিছে এনেকৈ কৈছে তেতিয়া মই নিজকে অলপ লাজ লাগিছিল যে ছাৰ এজন ইমান ভদ্ৰ মানুহ যে তেওঁক আমি ইমান ৰেচপেক্ট কৰোঁ তেতিয়া মই মানে একোৱে ক'ব নোৱাৰা হৈ গ'লোঁ তাৰপিছত ছাৰক হ'ব দিয়ক বুলি কৈ মানে পাৰিলে মই পলাই ফুৰাহেন মানে কিন্তু আৰু যে মই পিছত আহিছিলোঁ মানে পাৰিলে কোনোবা এগৰাকী মহিলা লৈহে মানে মই কাৰ্যালয়ত আহোঁ ছাৰৰ নাম জহিদুল ইছলাম নেকি তেনেকুৱাই জহিদুল ইছলাম নয়াপাৰা কি বিষয়ে মানে অভিযোগ মতে মানে মোৰ ক্ষেত্ৰত যে আজি এনেকুৱা হৈছে সেইটো কথা মই নকওঁ কিন্তু মানে আমি কেতিয়াবা আলোচনা কৰোঁ কেতিয়াবা যে কমফৰ্টেবল নহয় ছাৰৰ ওচৰত আহিলে মানে কয় আৰু কিছুমান আমি সখীয়ে বা ওচৰৰ আৰু এতিয়া শুনা পালোঁ লালমাটিৰ এগৰাকী মহিলাকো বোলে কন্দুৱাই পঠিয়াইছে লাজতে মানে লাজ পাইছে তাই আৰু এগৰাকী আমাৰে সখী বেংক সখী বীমা সখী বাইদেউ তেওঁকো বোলে একদিন কিবা এটা কৈছিল সেইবিলাক অৱশ্যে মই আজি নকওঁ কাৰণ যিহেতু শুনা নাই কিন্তু মোক মানে আজি আমি গোটেই মহিলাখিনি থাকোঁতে যে ক'লে ছাৰে মানে লুকুৱাবলৈও মানে সময় নাই যিটো মানে এটা কথা গম পাই যে ভয় খাই কিয় আহিলে ৰুমৰ পৰা সেইটোৱে মানে কি কৰে বা আমাৰ বাইদেউহঁতে বা কি কৰে এতিয়া আমাক বিচাৰ লাগে আৰু মানে এতিয়া যেতিয়া আমাৰ এই মানে পঞ্চায়তৰ কাৰ্যালয়তে আৰু এটা মানে আমাৰ অফিচ হ'ব মিগৈ আছিলে তাতেতো আমি বহুত আহিম হয়তো কেতিয়াবা কোনোবা আগতে আহিম তাতেতো পুৰুষটো নাহে যে আমাৰ BPM ছাৰ হয়তো আহিব বা ছাৰহঁত আহিব কিন্তু আমিতো কোনোবা এগৰাকী মহিলা আগত আহিম কোনোবা পিছত আহিম কিন্তু তেওঁতো ৰুমততো প্ৰায় আমি আহিলেতো দৰ্জা মানে খিৰিকী বন্ধ থাকেই মানে ভালে নালাগে মানে যে কোনটো ৰুমত আহিছোঁ যে ছেক্ৰেটাৰী ছাৰৰ ৰুম এনেকুৱা মানে ক'ব নিজকে বেয়াই লাগে মানে এতিয়া বিচাৰোঁ যে মানে গোটেইখিনি মানুহে মানে সন্মত যাতে হয় আৰু যে কি কৰিলে ভাল হয় যে কেনেকৈ আমি মানে ছেফ হৈ থাকিব পাৰোঁ যিহেতু মানে উচিত তদন্ত হ'ব লাগে ছাৰে কৈছে মই ডকুমেণ্টছ এতিয়া কোৱাতে ক'ল কি যে আমি মই ডকুমেণ্টছৰ কথা কৈছিলোঁ যে কেনেকৈ ডকুমেণ্টছটো আহিল অহাই নাই তোমাক লাগে ডকুমেণ্টছ বুলি ক'লেতো ডকুমেণ্টছটো আহিলেহেঁতেনে পোহৰত কিন্তু এইটো কোৱা নাই ছাৰে এইটো সম্পূৰ্ণ ভুল কৈছে প্ৰথমে বুজাই ক'ম কোনো এজন মহিলা নিজৰ শালীনতা ধ্বংস কৰাৰ কাৰণে আগবাঢ়ি কোনেও নাহে মোৰ বদনাম কোনেও বদনাম কৰিব নিজৰ বদনাম কৰিব কোনো আগবাঢ়ি নাহে কিন্তু হয়তো ইয়াৰ মাজত কিবা এটা থাকিব লাগিব আৰু আমি শুনা পোৱা হিচাপে আমাৰ যিজন সচিব মহোদয় হয় ইয়াত মানে কি কয় অহা যোৱাৰ কথাটো বাদেই দিয়ক নিয়মিতভাৱে তেওঁৰ কাৰ্যালয়ত নাহে প্ৰথম কথা নিয়মিতভাৱে তেওঁৰ কাৰ্যালয়ত নাহে আৰু তেওঁৰ আমি বহুত মোৰ এইটো ওচৰতে ঘৰ মোৰ নাম জিতু বৰদলৈ হয় ওচৰতে ঘৰ তেওঁক মই যিখিনি শুনা পাইছোঁ মহিলাসকলৰ তেওঁৰ পৰা আঁতৰি থাকে ভয় খাই থাকে ইতিমধ্যে 2-3জন মহিলাকক কিয় ফিগাৰ ভাল বেয়া নাপাব আপোনালোকে ফিগাৰ ভাল বুলি কয় কোনোবাক বেয়া ভাষাৰে অশ্লীল ভাষাৰে উপলুঙা কৰে সেইবিলাক বস্তু আজি সচিবক মানে 10খন গাঁৱৰ তেখেতৰ সচিব হয় তেখেতৰ এইবিলাক কথা ক'ব নাপায় আজি মোৰ ওচৰত এজন এই বাইদেউজনী আছে তেওঁ আমাৰ কলবাৰী গাঁৱৰে বাইদেউ তেখেত আজি 4 দিনমান হ'ল সামান্য পইচা এটা বিচাৰিছে তেওঁৰ ওচৰত থৈ এটাৰ কাৰণে কি কাৰণত তেওঁ আচাৰ মহিলা কাম কৰে তেখেতে আৰু আইতা এজনী আছে আজি 4 দিনৰ পৰা মই দেখা পাইছোঁ আপোনাৰ কি হৈছিল জন্ম চাৰ্টিফিকেটৰ চহী এটা লোৱাৰ কাৰণে তেওঁৰ কাৰণে ৰখি থাকিব লগা হৈছে আজি এসপ্তাহৰ পৰা এইবিলাক হ'ব নালাগে আমি হ'ব নিদিওঁ আমি সমাজখন সুস্থভাৱে চলাই নিয়াৰ কাৰণে আমি
ইয়াৰ কাৰণে আমি মহোদয়ক যিখিনি সহায় কৰিব লাগে আমি কৰিম আৰু এইখিনি অনুৰোধ ৰাখিছোঁ আজি এই বাইদেউজনীয়ে ভণ্টিজনীয়ে যিখিনি কথা আপোনালোকৰ আগত প্ৰকাশ কৰিছে এইখিনি যাতে সঠিক তদন্ত যাতে সচিব মহোদয় হওক সচিব মহোদয়ৰ এগেইনষ্টত বিপৰীতে তদন্ত হ'ব লাগে আমি উপায়ুক্ত মহোদয়ক হাত জোৰ কৰি অনুৰোধ জনাইছোঁ ধন্যবাদ